আজি সোশ্যাল মিডিয়াত এটা ফেসবুক লাইভ বা এটা ভিডিঅ' লৈ তোলপাৰ হৈছে আৰু ভিডিঅ'টো মই চাইছো যে তেজপুৰ সমষ্টিত এটা জেগাত তেওঁলোকে ৰোড ব্লক কৰিছে কংগ্ৰেছ দলৰ আৰু তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া মোৰ সমষ্টিত 5 মাইল অঞ্চলত তেওঁলোকে গাড়ী লৈ এটা প্ৰচেছন কৰিছে আৰু তাত 5 মাইলত যিহেতু ৰাইজে তেওঁলোকক সহায় জনোৱা নাই, তেওঁলোক এটা ডিপ্ৰেছনত আহিছে বা ৰাইজে আমাৰ পতাকা তাত গ্ৰহণ কৰিছে, পতাকা উৰাইছে বা পতাকা তেওঁলোকক দেখুৱাইছে। মই যিখিনি জানো, মই যিখিনি খবৰ দিছো, কাৰণ মই আছো চাৰিদুৱাৰ, আৰু তাৰ পিছত তেওঁলোকে মোৰ সমষ্টিৰ পৰা যেতিয়া তেজপুৰ সমষ্টি সোমাইছে আহিছে, তেজপুৰ সমষ্টিৰ ভিতৰত এটা জেগাত বোলে সুনীল ছেত্ৰীক আক্ৰমণ কৰিছে বুলি কংগ্ৰেছৰ স্পোক্স পাৰ্চন ৰূপা কলিতাই চিঞৰি চিঞৰি কিছু কথা কোৱা মই চালো আৰু মই দেখি চক হৈ গৈছো যে আমাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল ছেত্ৰী এনেকুৱা এটা অৱস্থা হৈ গ'ল যে নদুৱাৰৰ বিজেপি কৰ্মীয়ে সুনীল ছেত্ৰীক আক্ৰমণ কৰিলে আৰু সুনীল ছেত্ৰীক মাৰপিট কৰিলে আৰু মই ফটোখন দেখি এনেকুৱা লাগি গ'ল যে সুনীল ছেত্ৰী মৰিয়ে যাব নেকি এতিয়া, যে চিঞৰি মানে এনেকুৱা এটা যন্ত্ৰণা তেওঁ পাইছে, পানী হেৰি কৰিছে। এই ৰূপা কলিতা গৰাকীয়ে তেওঁ চিঞৰি চিঞৰি কৈছে মৃত্যুৰ কাৰণে দায়িত্ব ল'ব লাগিব, সুনীল ছেত্ৰীক নদুৱাৰ বিজেপি কৰ্মীয়ে এয়া অৱস্থা কৰিলে, এই চিঞৰ বাখৰ কৰি যিটো পৰিৱেশ সৃষ্টি কৰিলে। আৰু মইতো খবৰ লৈছো তেওঁলোকে আচলতে আহি পেলাই হাইৱে ব্লক কৰিবলৈ আহি পুলিচ পেৰামিলিটাৰী ফৰ্চ তাত পুৰা আছে, চবৰে আগতে ফটকে সুনীল ছেত্ৰীয়ে বাগৰি মেলি যিখন নাটক কৰি দিলে। মই যিটো খবৰ পাওঁ যে ইমান নিকৃষ্ট ৰাজনীতি কৰিব বুলি, আৰু এইগৰাকীটো যিটো কাহিনী বেকগ্ৰাউণ্ডটো যিবিলাক, এই ৰূপা কলিতা যিগৰাকী, তেওঁৰ কামেই এইবিলাক, তেওঁ বাকী ফাঁকি বিভিন্ন ধৰণৰ অসামাজিক কামত বা এইবিলাকত তেওঁ যেনেধৰণে চেৰফেৰ কৰি থাকে, গতিকে তেওঁ এইবিলাকত কি কামত জড়িত নাই। মই এতিয়া বালিপাৰাতে তাতে মিটিং কৰি আছিলো, তেওঁ যেতিয়া এইখিনি কথা শুনিছে তাৰ মহিলাখিনিয়ে যিখিনি কথা তেওঁ সম্পৰ্কত কৈছে, আৰু পৰিৱেশটো এনেকুৱা এটা কৰি দিছে যে নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থীক বিজেপি কৰ্মীয়ে মাৰিলে আৰু সুনীল ছেত্ৰী এনেকুৱা এটা চিঞৰ বাখৰ কৰি নাটক কৰি দিছে। যদি তেওঁৰ এইটো অৱস্থা, তেওঁ কি কাৰণে তেজপুৰত কোনো হস্পিটেলত তেওঁ এডমিট নহল, তেওঁ নেদেখালে, আৰু তেওঁ চাৰিদুৱাৰ হস্পিটেলত আহিছে, 25 কিলোমিটাৰ দূৰত হস্পিটেলত আহিছে। ইয়াত আহি তেওঁ হস্পিটেলত সোমাইছে নিজে খোজ কাঢ়ি, ডাক্তৰে একো তেওঁক কোৱা নাই, মূৰত বিষ আছে বুলি কৈছে। ইয়াত সেইটো চিটি স্কেন ইয়াত নহয়, যে তাত টুবুকিলে যাওঁ বুলি কৈছে। এতিয়া তেওঁ বালিপাৰা আকৌ কোনোবা হোটেল এখনত চাহ ভাত খাই আছে। গতিকে এই যে নাটকটো, যে ৰাজনৈতিক যিটো প্ৰমূল্যবোধ থাকিব লাগে কংগ্ৰেছ দলে, যেনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰ এই দুজন বিশেষকৈ ৰূপা কলিতা আৰু সুনীল ছেত্ৰীয়ে যিটো নাটক কৰিছে, মই এটাই প্ৰত্যাহ্বান তেওঁলোকক জনাব বিচাৰিছো, যদি বিজেপি কৰ্মীয়ে সুনীল ছেত্ৰীক কোনোবাই মাৰিছে বুলি, তেওঁক প্ৰহাৰ কৰিছে বুলি এটা প্ৰমাণ দিব পাৰে, এটা যদি প্ৰুফ দিব পাৰে, মই পদ্ম হাজৰিকাক কৈছো, মই যদি কণ্টেষ্ট কৰিছো মই যুদ্ধ কৰিম, মই ৰাজনৈতিক সন্যাস লম। ইমান নিকৃষ্ট ষড়যন্ত্ৰ কৰিব নাপায় সুনীল ছেত্ৰী। তুমি যিটো মৰাৰ ভাও যোৱাৰ নিচিনাকে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছা, ৰাজনীতি কৰিলা বুলি ইমান তললৈ নামিব নাপায়। তুমি যিজন মানুহ 2 মিনিট পিছত কেনেকৈ খোজকাঢ়ি ঘূৰি ফুৰিছা, যিজন মানুহে চেৰফেৰ কৰিছা যে এই মৰিব এতিয়া, চিঞৰি বাখৰি ৰূপা কলিতাই যিখিনি চিঞৰ বাখৰ কৰিছে, 2 মিনিট পিছত তেওঁ কেনেকৈ খোজকাঢ়ি ঘূৰি ফুৰিছে।
কেনেকৈ খোজকাঢ়ি তেওঁ চাৰিদুৱাৰ হস্পিটেল আহিছে, কেনেকৈ বালিপাৰা সেই পাঞ্জাবী ধাবাত তেওঁলোকে বহি চাহ ভাত খাইছে, কেনেকৈ তেজপুৰলৈ গৈছে। মই এটাই প্ৰত্যাহ্বান জনাইছো তেওঁলোকক, এইবিলাক ষড়যন্ত্ৰ কৰিব নালাগে। বহুত ষড়যন্ত্ৰ কৰিছে মোৰ এগেইনষ্টত, কিন্তু এই নদুৱাৰ সমষ্টিত সাম্প্ৰদায়িক বিষ বাষ্প দিয়াবলৈ চেষ্টা নকৰিবা। নদুৱাৰ সমষ্টিত সাতাম পুৰুষে সমন্বয় সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা নকৰিবা। ৰাজনীতি মই 96ৰ পৰা কৰিছো, 95ত জইন কৰিছো, 5 বাৰ বিধায়ক হৈছো। এই সমষ্টিৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো সমন্বয় সম্প্ৰীতি আছে, যিটো আস্থা বিশ্বাস আছে, তোমালোকৰ কেৱল ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিবৰ কাৰণে যিবিলাক নিকৃষ্ট ষড়যন্ত্ৰ বিজেপি কৰ্মীৰ ওপৰত তোমালোকে জাপি দিবলৈ বিচাৰিছা, মোৰ এতিয়া সন্দেহ হয় তোমালোকে নিজেই আঘাতপ্ৰাপ্ত হৈ নিজেই কাৰোবাক মাৰি বিজেপি কৰ্মীক বদনাম দিবৰ কাৰণে আমাৰ সমষ্টিটোত তোমালোকে জুই জ্বলাবৰ কাৰণে যিকোনো কাম কৰিবলৈ তোমালোকে কুণ্ঠাবোধ নকৰা। গতিকে মই আজি আইনৰ আশ্ৰয় লবৰ কাৰণে আজি দলীয় কৰ্মী সব মহিলাসকল যে ৰূপা কলিতাই আমাৰ সমষ্টিত জুই জ্বলাবলৈ যাব, এইবিলাক নাটকবাজি কৰি আজি য'ত তেওঁৰ ঘৰে বালিপাৰাত আজি মহিলা সংগঠিত হৈছে, এতিয়া যে তেওঁৰ ওপৰত ব্যৱস্থা লবলৈ প্ৰশাসনে ব্যৱস্থা লওক তেওঁৰ ওপৰত, কাৰণ তেওঁ ইমান ষড়যন্ত্ৰ। তেওঁৰ গাঁওখনত কি অৱস্থা, তেওঁৰ গাঁওখনত মানুহে কি বুলি লয় তেওঁ, আৰু তেওঁ আজি গোটেই অসমত নদুৱাৰ সমষ্টিত আজি এনে এটা পৰিৱেশ কৰিবলৈ গৈ চিঞৰি বাখৰি যিটো কাৰবাৰ কৰিবলৈ গৈছে। গতিকে এই ক্ষেত্ৰত মই মুকলিকে আজি কৰো, মোৰতো 30 বছৰ পাৰ হ'ল ৰাজনীতিত, 25 বছৰ আজি মই বিধায়ক। গতিকে বিধায়কৰ মই সকলো দায়িত্ব এৰি মই ৰাজনৈতিক সন্ন্যাস লম যদি বিজেপি কৰ্মীয়ে সুনীল ছেত্ৰীৰ গাত হাত উঠাইছে বুলি এটা প্ৰমাণ কৰক। মই সুনীল ছেত্ৰীক আহ্বান জনাইছো, ৰূপা কলিতাক আহ্বান জনাইছো, অসমৰ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। আৰু দুই এজন সাংবাদিক যি তেওঁলোকৰ লগত বিক্ৰী হৈ মোৰ এগেইনষ্টত ষড়যন্ত্ৰ কৰি আছে, তোমালোকে সাংবাদিকৰ প্ৰতি থকা মানুহৰ আস্থা বিশ্বাস, সংবাদ মাধ্যমৰ প্ৰতি থকা আস্থা বিশ্বাস তোমালোকে ধ্বংস কৰিবলৈ চেষ্টা কৰাটো উচিত নহয়। এই ষড়যন্ত্ৰ নকৰিবৰ কাৰণে মই সকীয়াই দিছো। ঘটনা হৈছে তেজপুৰ সমষ্টিত, নদুৱাৰ সমষ্টিত এনেকুৱা ঘটনা হলে কোনোবাই দেখিব বুজিব। মই এতিয়া এইটোৱে বুজিছো যে এনেকুৱা এটা জেগাত তেওঁলোকে ঘটনাটো কৰাইছে। সুনীল ছেত্ৰী মেজিক গাড়ীত আছিল নেকি? মেজিক গাড়ী ভাঙিছে বুলি কৈছে, সুনীল ছেত্ৰী মেজিক গাড়ীত ঘূৰে নেকি? সুনীল ছেত্ৰীৰ গাত কোনোবাই হাত উঠাইছে নেকি? সুনীল ছেত্ৰীয়ে যিমান চিঞৰিছে যেন কোনোবাই মৰিয়াই মৰিয়াই ৰাস্তাত পেলাই থৈ গৈছে, পানী ৰূপা কলিতাই যিমান চিঞৰিছে, এনেকুৱা নাটক ৰাজনীতি কৰিবলৈ ঘিণ লগা পৰিৱেশ আজিৰ দিনটোত নদুৱাৰ সমষ্টিত সৃষ্টি কৰিবলৈ বিচাৰিছে। কিমান আক্ৰমণ কৰিছে কিং জমৰ লগত, নৰ্থ কোৰিয়াৰ লগত, যেতিয়া NDFBৰ সন্ত্ৰাস আছিল, গুলিয়াই গুলিয়াই দিন দুপৰত মানুহ হত্যা কৰিছিল, তেতিয়া একেলগে ৰাম ৰাজ্য আছিল। মই থিয় হৈছিলো জনসাধাৰণৰ ওচৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।